নমস্কাৰ ই কক্সালে স্বাগতম ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ জ্যোতি বাইদেউ আশা কৰো তোমালোক ভালে আছা আজি আমি সপ্তম শ্ৰেণীৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ চতুৰ্থটো অংক পঢ়িব লাইছো ছাত্ৰ ছাত্ৰীসকল এইটো পাঠত আমি ভূমিকম্প কিদৰে সৃষ্টি হয় আগ্নেয়গিৰিনো কি আগ্নেয়গিৰিৰ সৃষ্টিৰ কাৰণ সমূহ আমি আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল আমি পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ বিষয়ে যেতিয়া পঢ়িছিলো তেতিয়া ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিষয়ে পঢ়িছিলো যোৱা পাঠত আমি পৃথিৱীৰ পৰিৱৰ্তন দুটা ভাগত হয় বুলি কৈছিলো হয়নে কি কাৰণত হয় ইয়াৰ মেইন কাৰণ দুটা কি আছিল মেইন কাৰণ দুটা আছিল কি আভ্যন্তৰীণ আৰু বাহ্যিক মোৰ পিছফালে এখন ছবি তোমালোকে দেখা পাইছা হয়নে এই ছবিখন মাৰু কি এই ছবিখন তোমালোকে ধৰিব পাৰিছানে দেখাত কি লাগিছে এখন একদম মাটিবিলাক কি হৈছে একেবাৰে ফাট মেলিছে হয়নে এই ফাট মেলা ছবিখন কিহৰ বাৰু ভূমিকম্প তোমালোকে অনুভৱ কৰি পাইছানে ভূমিকম্প হলে কি হয় বাৰু ভূমিকম্প হলে মানে কি ভূমিকম্প কৰিছে তাৰ মানে কম্পন ভূমিটো লৰিছে হয়নে এই কম্পনেদি ভূমিটো লৰি যোৱাৰ লগে লগে কি হৈছে পৃথিৱীৰ ওপৰত থকা ভূপৃষ্ঠত থকা যিবোৰ বস্তু আছে এইবিলাকো লৰিব ধৰিছে আৰু লৰাৰ লগে লগে কেতিয়াবা এই ভূমিকম্পন বেছি ইমান হয় কম্পনৰ ফলত পৃথিৱীৰ ওপৰত থকা ভূপৃষ্ঠৰ ওপৰত থকা বস্তুবিলাক লৰিব পাৰে আৰু লগতে ইফালে ইফালে মাটি ভাঙি ফাটি মেলি বস্তু যিমান আছে ধ্বংস হ'ব পাৰে হয়নে এই ধ্বংসৰে এখন চিত্ৰ আমি দেখা পাইছো মাটিবিলাক ফাট মেলি গৈছে হয়নে এবিলাক বহুত দেশত কি হয় জাপানত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ভূমিকম্প হয় হয়নে নেপালতো কেদিনমান আগতে ভূমিকম্পৰ ফলত বহুত ক্ষতি হৈছিল অলপ আগতে আমি কি কৈছিলো পৃথিৱীৰ পৰিৱৰ্তন আমি দুটা ভাগত ভাগ কৰিব পাৰো হয়নে ইয়াৰ দুটা কাৰণ হৈছে কি আছিল আভ্যন্তৰীণ শক্তি আৰু বাহ্যিক শক্তি মানে পৃথিৱীৰ ভূপৃষ্ঠৰ তলৰ পৰা কেন্দ্ৰৰ ফালৰ পৰা যিবিলাক শক্তিৰ জৰিয়তে পৃথিৱীত ভূঅৱয়ৱৰ সৃষ্টি হয় ভূঅৱয়ৱৰ সৃষ্টিৰ কাৰণ কেটা কি আছিল আভ্যন্তৰীণ শক্তি ভিতৰৰ ফালৰ পৰা যেটো হয় পৃথিৱীৰ মাজৰ পৰা বা পৃথিৱীৰ তলৰ পৰা যেটো সৃষ্টি হয় তৈছে আভ্যন্তৰীণ শক্তি আৰু বাহিৰৰ যেটো কাৰক হয় হেতু হৈছে বাহ্যিক শক্তি গতিকে ভূঅৱয়ৱবিলাক বিভিন্ন কাৰণত সৃষ্টি হয় আমি পৃথিৱীৰ আভ্যন্তৰীণ ভাগত আলোচনা কৰোতে গম পাইছিলো যেতিয়া ভূমিকম্প আৰু আগ্নেয়গিৰিৰ ফলত কি সৃষ্টি হৈছিল ভূমিকম্পৰ ফলত পাহাৰ পৰ্বত সমভূমি মালভূমি এইবিলাক সৃষ্টি হৈছে সাগৰ এইবিলাকৰো সৃষ্টি হৈছে ঠিক সেইদৰে কি হৈছিল আগ্নেয়গিৰিৰ ফলত আমি কি পাইছিলো শিল পাইছিলো ন শিল মণি মুকুতা এইবিলাকৰো সৃষ্টি হৈছিল ঠিক আছে আৰু এতিয়া আমি আভ্যন্তৰীণ ভাগত হোৱা ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম ভূমিকম্প ভূতকত সঘনাই ঘটি থকা ভূ আন্দোলনৰ এটা উদাহৰণ হ'ল ভূমিকম্প মাটিৰ খোলাটোত কিছুমান প্লেটত ভাগ কৰা থাকে তাৰ মানে আমি শুনিছিলো যে 7টা ফলক থাকে তলফালে হয়নে 7খন প্লেট থাকে মাটিৰ ফলকটো মানে ভূপৃষ্ঠৰ ঠিক তলতে ফলক কিছুমান থাকে এটা ইটোৰ লগত লগ লাগি থাকে আৰু এইবিলাক কি হয় গতি কৰি থাকে এনেকুৱা নহয় যে ফলকবিলাক লাগ লাগি আছে আৰু এইবিলাক পদাৰ্থবিলাক কি হয় ফলকবিলাক ঘূৰি ফুৰে এই প্লেটবোৰ সকলো দিশতে গতি কৰি থাকে এই প্লেটবোৰৰ পৃথিৱীৰ খোলাৰ তলত গৰম আৰু অৰ্ধগলিত মেগমাৰ ওপৰত উপঙি থাকে আমি জানো পৃথিৱীৰ ভিতৰত কি থাকে কিছুমান মেগমা নামৰ পদাৰ্থ থাকে যিবিলাক পদাৰ্থ থাকে এইবিলাকক আমি মেগমা নামেৰে জানো আৰু এই মেগমা বিলাক কি হয় বিৰাট গৰম আৰু গলিত অৱস্থা থাকে মানে উত্তপ্ত বহুত উত্তপ্ত হৈ থাকে ঠিক আছে এইবিলাক আমি 6000 ডিগ্ৰী সেলসিয়াছৰ ওপৰত হয় গতিকে এইবিলাক এই মেগমা বিলাক কি হৈ থাকে তাৰ ওপৰত এই প্লেট বিলাক উপঙি থাকে মেগমা বিলাকৰ ওপৰত উপঙি থাকে প্লেটবোৰ আৰু এই প্লেট বিলাক ঘূৰি থাকে ঠিক আছে এই প্লেটবোৰৰ গতি কৰাৰ লগে লগে পৃথিৱীৰ পৃষ্ঠত কম্পন হয় এই প্লেট বিলাকক কি হয় কেতিয়াবা কি হয় খুন্দা খায় ইটোৰ লগত ইটো গতি কৰোঁতে খুন্দা খায় বহুত জোৰত খুন্দা খালে তাকে কম্পনক ভূমিকম্প বুলি কয় যদি এনেকে ঘূৰি থাকুঁতে যদি গতি কৰি থাকুঁতে যদি ঠেলাঠেলি লাগে খুন্দা খালে কি হয় ভূমিকম্প হয় পৃথিৱীত য'ৰ পৰা ভূমিকম্প আৰম্ভ হয় তাক কেন্দ্ৰ বোলে যেটো ঠাইত ধৰা খুন্দা লাগি পেলাই এটা আৰম্ভ হৈছে নাই কম্পন এটা সেই কম্পনটো আৰম্ভ হোৱা কম্পনটোক কি বুলি কয় কেন্দ্ৰ ঠিক আছে কেন্দ্ৰ বুলি কয় সাধাৰণতে ই পৃথিৱীৰ পৃষ্ঠৰ বহুত তলত অৱস্থিত তাৰমানে পৃথিৱীৰ পৃষ্ঠৰ বহুত তলত কেন্দ্ৰটো থাকে ঠিক আছে কেন্দ্ৰটোৰ ঠিক ওপৰতে ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বা অধিকেন্দ্ৰ বোলে ধৰা এতিয়া গুৱাহাটীত আজি আমি যদি গুৱাহাটীত আছো গুৱাহাটীৰ ঠিক তলতে কেন্দ্ৰটো একেবাৰে তলত ভূপৃষ্ঠৰ বহুত তলত কেন্দ্ৰত আমাৰ কি হৈছে
কম্পন হৈছে কম্পনটো হৈ যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া গুৱাহাটীখন হ'ব অধিকেন্দ্ৰ বা উপকেন্দ্ৰ আৰু ইয়াৰ পৰা কি হ'ব ভূমিকম্পবিলাক ঢৌৰ ৰূপত সকলো দিশতে বিয়পি পৰিব আৰু এই উপকেন্দ্ৰ বা অধিকেন্দ্ৰতে সকলোতকে বেছি কম্পন বেছি হ'ব ঠিক আছে বেলেগ ঠাইতো ঢৌৰ দৰে এনেকে তৰংগৰ দৰে বিয়পি যাব লাহে লাহে ইয়াতে কম্পনটো উঠিব লাহেকে ওপৰলে তাৰপিছত ইয়াতে কঁপিব আৰু লাহে 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 ই বিয়পি যাব আৰু ইয়াৰ তীব্ৰতা ইমানে বেছি বাঢ়ি যাওঁতে বেছি সময় নালাগে গতিকে কম্পনৰ তীব্ৰতা উপকেন্দ্ৰত বেছি উৎপত্তি স্থলৰ পৰা কি হয় ই ঢৌৰ ৰূপত চাৰিওফালে বিয়পি পৰে ভূমিকম্প এক ধ্বংসাত্মক প্ৰাকৃতিক দুৰ্যোগ হয় ই একেবাৰে আমাৰ এটা দুৰ্যোগৰ ভিতৰত আছে না প্ৰাকৃতিক দুৰ্যোগ বানপানী ভূমিকম্প এইটোৱে দুৰ্যোগে আমাক কি কৰে একদম ধ্বংস কৰি দিব পাৰে ভূমিকম্পৰ ফলত পৃথিৱীৰ পৃষ্ঠত বিভিন্ন ধৰণৰ পৰিৱৰ্তন ঘটে ভূমিকম্পৰ বাবে কিছুমান অঞ্চল কমি যাব পাৰে আৰু কিছুমান অঞ্চল বৃদ্ধি হ'ব পাৰে কি হ'ব পাৰে ভূমিকম্পৰ ফলত কিছুমান অঞ্চল কমি যাব পাৰে একদম ধ্বংস হৈ গ'লে কমি যাব হয়নে ই নদীৰ দিশে সলনি কৰিব পাৰে আৰু ইয়াৰ লগত নদীৰ ফালে ওপৰত উঠি যাব পাৰে গতিকে দিশো সলনি কৰি দিব পাৰে নদীৰ দিশটো ভূমিকম্পৰ ফলত সলনিও কৰি দিব পাৰে আৰু নদীখন তলু যাব পাৰে ঠিক আছে নদীখন তলু যাব পাৰে বা ওপৰলৈ উঠি আহিব পাৰে যেতিয়া সাগৰৰ তলত ভূমিকম্পৰ উৎপত্তি হয় তেতিয়া উচ্চ ঢৌৰ সৃষ্টি হয় সাগৰৰ তলৰ ভূমিকম্পটোক আমি কি বুলি জানো সাগৰৰ তলৰ ঢৌটোক আমি সুনামি বুলি জানো যিটো সাগৰৰ তলৰ ঢৌত যদি ভূমিকম্পৰ সৃষ্টি হৈছে ভূমিকম্প মানে কি মাটিত হোৱা কম্পন হয়নে কিন্তু সাগৰত যিটো ভূমিকম্পন হয় সেই কম্পনৰ ফলত যিটো ঢৌ সৃষ্টি হয় হেতুক আমি সুনামি বুলি কওঁ আমাৰ ভাৰতত সুনামি আহিছিলে তামিলনাডুত ঠিক আছে সাগৰৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা বিশাল ঢৌক সুনামি বুলি কয় যিটো বিশাল ঢৌ হয় হেতুক সুনামি বুলি আমি জানো উপকূলীয় অঞ্চলত ইয়াৰ ফলত গুৰুতৰ ক্ষতি হয় যিবিলাক ঠাই আছে সাগৰৰ কাষত সেইবিলাক ঠাই বহুত ক্ষতিসাধন হোৱা দেখা যায় ভূমিকম্পৰ ফলত হিংস্ৰ কম্পনৰ জৰিয়তে মানুহৰ বাসস্থান সম্পত্তি আৰু জীৱনৰ ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হৈছে পৃথিৱীৰ খোলাটোত 7খন ডাঙৰ প্লেটত ভাগ কৰা হৈছে ঠিক আছে পৃথিৱীৰ খোলাটোত কি কৰা হৈছে 7খন ডাঙৰ প্লেটত ভাগ কৰা হৈছে আৰু কি কৰা হৈছে এইবিলাকত সৰু সৰু প্লেট কিছুমান আছে যিবিলাক ডাঙৰ প্লেট আছে সেইবিলাকে কি কৰিছে এই মহাদেশ আৰু কিছুমানৰ মহাসাগৰ আবৰি আছে ঠিক আছে প্লেটবিলাক ভূপৃষ্ঠতো থাকে আৰু লগতে সাগৰৰ তলতো প্লেটবিলাক আছে এই প্লেটবোৰ কিমান আছে 1ৰ পৰা 1.5 সেন্টিমিটাৰলৈকে গতি কৰে এইবিলাক তাৰমানে এনেকে 1ৰ পৰা 1.5 সেন্টিমিটাৰলৈকে আগবাঢ়ি বাঢ়ি গতি কৰি থাকে ঘূৰি থাকে আৰু এইবিলাকে এবছৰৰ ভিতৰত গতি কৰি পেলাই এটা ঠাইৰ পৰা আন ঠাইলৈ গৈ থাকে ঠিক আছে এবাৰ আমি পঢ়িম আগ্নেয়গিৰিৰ বিষয়ে আগ্নেয়গিৰি বিস্ফোৰণৰ ফলতো পৃথিৱীৰ আভ্যন্তৰীণ ভাগৰ শক্তিৰ জৰিয়তে বহু ধৰণৰ পৰিৱৰ্তন আমি দেখা পাইছো ঠিক আছে আগ্নেয়গিৰিৰ ফলত আমি শিলৰ উৎপত্তিৰ বিষয়ে জানিছো তাৰ উপৰিও বিভিন্ন ধৰণৰ ভূ অৱয়ৱৰ সৃষ্টি হোৱা দেখা গৈছে ইয়াৰ গতিৰ ফলতে কেতিয়াবা গলিত শিল ধাতু ধোঁৱা ছাই গেছ আদি পৃথিৱীৰ খোলাটোৰ ফাটবোৰৰ ওপৰেদি ঠিক আছে মাজেৰে এইবিলাক কি হয় উলাই পৰে ফাটবোৰৰ প্ৰচণ্ড বলৰ সৈতে উলাই আহি পৃথিৱীৰ পৃষ্ঠত বিস্তৃতভাৱে বিয়পি পৰে আমি যিবিলাক ফাট আছে এনেটো নুলাই কিন্তু যেতিয়া একেবাৰে বহুত বেছি উত্তপ্ত হৈ থাকে আৰু ফাট পায় ফাটবিলাক বিচাৰি পায় যে পৃথিৱীৰ এইটো ফালে ফাট এটা আছে এই ফলকবিলাকৰ মাজে মাজে এই ফাটটো উলোৱাৰ লগে লগে কি হ'ব একেবাৰে বিয়পি পৰে ইয়াকে আগ্নেয়গিৰি বোলে পৃথিৱীৰ ভিতৰৰ পৰা ওলাই বা নিৰ্গত হোৱা পদাৰ্থবিলাকক লাভা বুলি কয় আমি গম পাইছিলো যে পৃথিৱীৰ ভিতৰত থকা পদাৰ্থবিলাকক আমি মেগমা বুলি কওঁ আৰু এই মেগমাবিলাক কি হয় যেতিয়া পৃথিৱীৰ পৰা ফাটবিলাকৰ মাজেদি ওলাই আহি পেলাই পৃথিৱীত থকা ফাটৰ মাজেদি ওলাই আহি পেলাই বাহিৰলৈ পৰিণত হয় তেতিয়া কি হয় এইবিলাকক লাভা বুলি কয় লাভা বাহিৰলৈ বৈ যোৱা পথটোক আমি জ্বালানলী বুলি কওঁ মনত ৰাখিবা যিটো লাভা বাহিৰলৈ ওলাই তাক আমি নলীডালক যিডাল নদী দি ওলাই সেইডাল নলীক জ্বালানলী কওঁ আৰু নলী আকাৰৰ যিটো মুখ হয় সেই মুখটোক আমি জ্বালামুখ বোলা হয় ঠিক আছে জ্বালানলী আৰু জ্বালামুখ হ'ব লাভাৰ পৃথিৱীৰ পৃষ্ঠত বহু পৰিৱৰ্তন ঘটে এতিয়া লাভাবিলাকে আকৌ কি কৰে বহুত গৰম উত্তপ্ত লাভা হয়নে এই লাভাবিলাকে কি কৰে বিভিন্ন ধৰণৰ বনাঞ্চল ঘৰ মাটি যদি আছে তেনেহলে সেইবিলাকো ধ্বংস পাহাৰ মালভূমি এইবিলাকো ধ্বংসও কৰিব পাৰে সৃষ্টিও কৰিব পাৰে ঠিক আছে লাভাবিলাক আহি ঠাণ্ডা হয় বাহিৰত শীতল হৈ পেলাই
শিলৰ সৃষ্টি হয় আমি শিকিছিলো নহয় কিছু কেতিয়াবা সমভূমি পাহাৰ মালভূমি আদিৰ সৃষ্টি হ'ব পাৰে জলামুখত পানী জমা হলে হ্ৰদৰ সৃষ্টি হয় যদি জলামুখটোত পানীৰ সৃষ্টি হয় তেনেহলে তাক হ্ৰদ হ'ব গতিকে যিবিলাক হ্ৰদ আছে সেইবিলাক হ্ৰদ আমাৰ কি হয় আগ্নেয়গিৰিৰ কাৰণ পৃথিৱীৰ ভিতৰৰ পৰা বলপূৰ্বকভাৱে নিৰ্গত বা ওলাই আহা গলিত পদাৰ্থই বহু চহৰ নগৰ আৰু বনাঞ্চল আগুৰি ধৰি পুতি পেলাবও পাৰে গতিকে যিবিলাক একদম গলিত পদাৰ্থ আছে ওলাই আহি পেলাই আগ্নেয়গিৰিৰ জৰিয়তে ওলাই আহি পেলাই বহু ধৰণৰ অঞ্চল আগুৰি পেলাই বেয়া কৰি দিব পাৰে এইখন হৈছে এখন আগ্নেয়গিৰিৰ চিত্ৰ জলামুখীৰ গঠনটো কেনেকৈ দেখাইছে চোৱা এয়া হৈছে ভূতকৰ পৰা কি হৈছে এই জ্বালানলীডালেদি মেগমা বিলাক বাহিৰলৈ ওলাই আহি পেলাই জলামুখৰ পৰা ওলাই আহি লাভালে পৰিণত হৈ ভূপৃষ্ঠত পৰিছে ঠিক আছে আগ্নেয়গিৰিৰ পৰা উত্তপ্ত গেছ আৰু ধোঁৱাই আৰু ছাইও দেখা যায় ধোঁৱা ছাইবিলাকো দেখা গৈছে এতিয়া ভূমিকম্পৰ তীব্ৰতা জুখিবলৈ আমি ব্যৱহাৰ কৰা যন্ত্ৰটো হৈছে সিসমগ্ৰাফ মনত ৰাখিবা ভূমিকম্পৰ তীব্ৰতা কেনেকৈ গম পায় সিসমগ্ৰাফ এই যন্ত্ৰটোত ভূমিকম্পৰ তীব্ৰতা ৰিক্টাৰ স্কেলত জুখিব পাৰি তাৰ মানে এই সিসমগ্ৰাফত যেটো স্কেল ব্যৱহাৰ কৰা হয় স্কেলটো হৈছে ৰিক্টাৰ স্কেল আমি কোন নহয় 5 ডিগ্ৰী ৰিক্টাৰ স্কেল হয়নে 6 ডিগ্ৰী ৰিক্টাৰ স্কেল কিমান 6 ডিগ্ৰী ৰিক্টাৰ স্কেল আহিলে এই যন্ত্ৰটোত চাৰ্লছ এফ ৰিক্টাৰ নামৰ এজন পদাৰ্থ বিজ্ঞানীয়ে উদ্ভাৱন কৰিছিল গতিকে তেখেতৰ নাম কি আছিল চাৰ্লছ এফ ৰিক্টাৰ এজন ভূপদাৰ্থ বিজ্ঞানীবিদ আছিল তেখেতে উদ্ভাৱন কৰিছিল ৰিক্টাৰ স্কেলত 2 তীব্ৰতাৰ ভূমিকম্প আটাইতকৈ কম বুলি গণ্য কৰা হয় তাৰ মানে যদি স্কেলত 2.0 ৰিক্টাৰ স্কেলৰ কম্পন হয় সেই কম্পনটো আটাইতকৈ কম বুলি কোৱা হৈছে 8ক আকৌ কি কোৱা হৈছে 8 ডিগ্ৰী কি কোৱা হৈছে ভূমিকম্প অতি শক্তিশালী তাৰ মানে 8 ডিগ্ৰী যদি হয় তেনেহলে আৰু একেবাৰে একদম গোটেই ধ্বংস হোৱাৰ চান্স বেছি হৈ যাব গতিকে আমাৰ অসমত সাধাৰণতে 5 ডিগ্ৰী 5.5 ডিগ্ৰী 6 ডিগ্ৰী লৈকেও দেখা গৈছে ঠিক আছে এবাৰ আমি পঢ়িম বাহ্যিক শক্তিৰ বিষয়ে ঠিক আছে এই বাহ্যিক শক্তিনো কি আছিল আমি যোৱা ক্লাছত আলোচনা কৰিছো হয়নে এতিয়া আমি ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিষয়ে আলোচনা কৰিলো এইকেইটা হৈছে আভ্যন্তৰীণ শক্তি বাহ্যিক শক্তিটো কি হৈছে ভূপৃষ্ঠত পৰিৱৰ্তন ঘটোৱা আন এটা শক্তি হ'ল বাহ্যিক শক্তিৰ দ্বাৰা কি হয় ভূপৃষ্ঠত থকা বিভিন্ন ভূ অৱয়ৱৰ ক্ষয় হয় গতিকে এই বাহ্যিক শক্তিয়ে কি কৰে যিমান বিলাক বাহ্যিক শক্তি আছে এইবিলাক বাহিৰত যিমানখিনি ভূ অৱয়ৱ আছে সেই ভূ অৱয়ৱবিলাক সলনি কৰাত সহায় কৰে গতিকে যিমান বিলাক আমাৰ ভূপৃষ্ঠত ভূ অৱয়ৱ আছে ঠিক আছে ভূ অৱয়ৱবিলাক সৃষ্টি কৰাত আৰু ক্ষয় কৰাত বাহ্যিক শক্তিও সহায় কৰে বাহ্যিক শক্তি বহু ধৰণৰ হ'ব পাৰে ঠিক আছে এই প্ৰক্ৰিয়াটো দুটা ভিন্ন ধৰণে লয় এটা হৈছে বিচূৰ্ণী ভৱন দুটা ভৱনেদি আমি শিকিম এটা হৈছে ক্ষয়ী ভৱন দুটা ভিন্ন ধৰণেদি এইটো প্ৰক্ৰিয়া হ'ব পাৰে ক্ষয়ী ভৱন প্ৰক্ৰিয়াৰ দ্বাৰা উৎপন্ন হোৱা সামগ্ৰীসমূহ নদী বৰষুণ বতাহ হিমবাহ আদিয়ে এঠাইৰ পৰা আন ঠাইলৈ লৈ যায় ইয়াক আমি পৰিবহণ বুলি কওঁ ক্ষয়ী ভৱনৰ দ্বাৰা কি হয় আকৌ এই বৰষুণ নদী বতাহ এইবিলাক এটা ঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে ঠিক আছে ইয়াক আমি পৰিবহণ কৰে গতিকে নদী বৰষুণ বতাহ আমি গম পাওঁ নহয় নদীখন আমাৰ একে ঠাইতে থাকে জানো কেনেকৈ যায় এই ক্ষয়ী ভৱনৰ দ্বাৰা ঠিক আছে আনহাতে কিছুমান নিম্ন স্তৰত খহনীয় পদাৰ্থ জমা হোৱাৰ প্ৰক্ৰিয়াটো অৱক্ষেপণ বুলি কৰা হয় এইদৰে কি কৰা হয় ভূৰূপৰ নতুন নতুন সৃষ্টি হয় ঠিক আছে এবাৰ আমি প্ৰশ্ন কেইটামান সুধো আহা পৃথিৱীৰ ভিতৰৰ পৰা ওলাই বা নিৰ্গত হোৱা পদাৰ্থবিলাকক আমি কি বুলি কওঁ লাভা বুলি কওঁ যিবিলাক ভিতৰত পদাৰ্থ থাকে সেইবিলাক হৈছে মেগমা আৰু যিবিলাক বাহিৰলৈ ওলাই আহে সেইবিলাক হৈছে লাভা ঠিক আছে ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি হয় সিসমগ্ৰাফ হয়নে হয় আমি ৰিক্টাৰ স্কেলত গণো ইয়াৰ এইটো উত্তৰ শুদ্ধ হয় ভূপৃষ্ঠৰ পৰা ওলাই থকা নলীৰ মুখখনক কি বোলে যিটো নলীৰ দ্বাৰা আগ্নেয়গিৰি ওলাই সেই নলীটোক কি বুলি কোৱা হয় জ্বালামুখ কয় নে জ্বালানলী বুলি কয় গতিকে মুখ যিহেতু জ্বালামুখ বুলি কয় গতিকে ছাত্ৰ ছাত্ৰীসকল আমি এইটো পাঠত কি আলোচনা কৰিলো
আগ্নেয়গিৰি আৰু ভূমিকম্পৰ কাৰণসমূহ কেনেকৈ সৃষ্টি হয় সেই বিষয়ে আমি আলোচনা কৰিলো বাহ্যিক শক্তিৰ বিষয়ে আলোচনা কৰিলো অহা পাঠত আমি বাহ্যিক শক্তিৰ জৰিয়তে কি ধৰণৰ পৰিৱৰ্তন পৃথিৱীৰ উপৰিভাগত আমি দেখা পাওঁ সেই বিষয়ে আলোচনা কৰিম আজিলৈ আহিছো ধন্যবাদ